Hello students, welcome to Learn Assam. আজিৰ এইটো ভিডিঅ'ত তোমালোকৰ চেপ্টাৰ 5 অৰ্থাৎ জাপানৰ আঞ্চলিক ভূগোল এইটো চেপ্টাৰৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ আজি ডিছকাছ কৰিম। এক নম্বৰ প্ৰশ্নটো হৈছে জাপান আৰু এছিয়া মহাদেশ কি প্ৰান্তত অৱস্থিত? পূব প্ৰান্তত, পশ্চিম প্ৰান্তত, উত্তৰ প্ৰান্তত? এইটোৰ উত্তৰটো হৈ যাব জাপান আৰু এছিয়া মহাদেশ পূব প্ৰান্তত অৱস্থিত। দুই নম্বৰ প্ৰশ্ন জাপান দেশ প্ৰশান্ত মহাসাগৰৰ কি অংশত আছে? ক পূব অংশত, খ উত্তৰ অংশত, গ ইয়াৰ ভিতৰত এটাও নহয়। এইটোৰ উত্তৰটো হৈ যাব খ উত্তৰ অংশত। জাপান দেশ প্ৰশান্ত মহাসাগৰৰ উত্তৰ অংশত অৱস্থিত। 3 নম্বৰ প্ৰশ্ন 2007 বৰ্ষৰ আনুমানিক তথ্য অনুসৰি জাপানৰ মুঠ জনসংখ্যা কিমান নিযুত? 134 নিযুত, 765 নিযুত, 128 নিযুত? এইটোৰ উত্তৰটো হ'ব 128 নিযুত। 4 নম্বৰ প্ৰশ্ন পৃথিৱীৰ ভিতৰত জাপান জনসংখ্যাৰ ক্ষেত্ৰত কিমান স্থানত পৰে? প্ৰথম স্থানত, তৃতীয় স্থানত, দশম স্থানত? এইটোৰ উত্তৰটো হৈ যাব দশম স্থানত। জাপান পৃথিৱীৰ ভিতৰত দশম স্থানত পৰে জনসংখ্যাৰ ক্ষেত্ৰত। 5 প্ৰশ্ন জাপানৰ ৰাজধানী কি? মেঘালয়, মিজোৰাম, টকিঅ'? এইটোৰ উত্তৰটো হ'ব টকিঅ'। জাপানৰ ৰাজধানী হৈছে টকিঅ'। 6 নম্বৰ প্ৰশ্ন জাপানৰ প্ৰধান দ্বীপ কেইটা? ক 4টা, খ 2টা, গ 3টা? এইটোৰ উত্তৰটো হ'ব ক 4টা। জাপানৰ প্ৰধান দ্বীপ 4টা। 7 নম্বৰ প্ৰশ্ন হনচু দ্বীপৰ মধ্য অংশক কি বোলা হয়? মধ্য জাপান, পৰ্বতশ্ৰেণী, উত্তৰ পূব জাপান? এইটোৰ উত্তৰ হ'ব মধ্য জাপান। হনচুৰ মধ্য অংশক মধ্য জাপান বোলা হয়। 8 নম্বৰ প্ৰশ্ন জাপানৰ প্ৰধান ঔদ্যোগিক অঞ্চল কেইটা? ক 3টা, খ 5টা, গ 4টা? এইটোৰ উত্তৰটো হ'ব গ 4টা। জাপানৰ প্ৰধান ঔদ্যোগিক অঞ্চল 4টা। 9 নম্বৰ প্ৰশ্ন সমগ্ৰ পৃথিৱীৰ ভিতৰত ঔদ্যোগিক উৎপাদনৰ ক্ষেত্ৰত জাপানৰ স্থান কিমান? প্ৰথম, দ্বিতীয়, চতুৰ্থ? এইটোৰ উত্তৰটো হ'ব খ চতুৰ্থ। 10 নম্বৰ প্ৰশ্ন জাপানৰ জনমূৰি বাৰ্ষিক ৰাষ্ট্ৰীয় আয় বৰ্তমান কিমান ডলাৰ? এইটোৰ উত্তৰটো হ'ব $33,000। বৰ্তমান জাপানৰ বাৰ্ষিক জনমূৰি আয় $33,000। 11 নম্বৰ প্ৰশ্ন জাপানৰ প্ৰধান কৃষি শস্য কি? ধান, সৰিয়হ, মৰাপাট? এইটোৰ উত্তৰ হ'ব ধান। জাপানৰ প্ৰধান কৃষি শস্য ধান। 12 নম্বৰ প্ৰশ্ন নুনী গছৰ বাবে কোনখন অঞ্চল বিখ্যাত? টুচান অঞ্চল, সীমামূৰীয়া অঞ্চল নে পশ্চিম কাণ্টো অঞ্চল? এইটোৰ উত্তৰটো হয় পশ্চিম কাণ্টো অঞ্চল। 13 নম্বৰ প্ৰশ্ন কোনখন অঞ্চলক ধান উৎপাদনকাৰী অঞ্চল বুলিব পাৰি? ক সাগৰিক অঞ্চল, খ সীমামূৰীয়া অঞ্চল, গ টুচান অঞ্চল? এইটোৰ উত্তৰটো হয় ক সাগৰিক অঞ্চল। 14 নম্বৰ প্ৰশ্ন কমলা উৎপাদনৰ বাবে কোনখন অঞ্চল বিশেষভাৱে উপযোগী? পৰিধীয় অঞ্চল, টোকাই অঞ্চল, সাগৰিক অঞ্চল? এইটোৰ উত্তৰটো হ'ব খ টোকাই অঞ্চল। 15 নম্বৰ প্ৰশ্ন পৰিধীয় অঞ্চলক কেইটা ভাগত বিভক্ত কৰিব পাৰি? ক 5টা ভাগত, খ 2টা ভাগত, গ 4টা ভাগত? এইটোৰ উত্তৰটো হৈছে গ 4টা ভাগত। 16 নম্বৰ প্ৰশ্ন কোনখন অঞ্চলৰ বেছিভাগ ঠাই পৰ্বতেৰে ভৰা?
হিদা অঞ্চল নে টুচান অঞ্চল নে হাকৰিকা অঞ্চল? এইটোৰ উত্তৰটো হয় হিদা অঞ্চল। 17 প্ৰশ্ন, হোক্কাইডো অঞ্চলক কেইটা ভাগত ভগাব পাৰি? এটা ভাগত, দুটা ভাগত, তিনিটা ভাগত? এইটোৰ উত্তৰটো হ'ব তিনিটা ভাগত। হোক্কাইডো অঞ্চলক তিনিটা ভাগত ভগাব পাৰি। 18 প্ৰশ্ন, ঔদ্যোগিক অঞ্চলটোক আন কি নামেৰে জনা যায়? কৃষি উদ্যোগ, কৃষি উদ্যোগ, ইয়াৰ ভিতৰত এটাও নহয়। এইটোৰ উত্তৰটো হৈছে কৃষি উদ্যোগ। 19 প্ৰশ্ন, নাগোয়া উদ্যোগ অঞ্চলটো জাপানত কি বুলি জনা যায়? ক কিনকি, খ ডেট্ৰইট, গ ৰাসায়নিক উদ্যোগ? এইটোৰ উত্তৰটো হৈছে খ ডেট্ৰইট। 20 প্ৰশ্ন, টকিঅ' মহানগৰীৰ মুঠ জনসংখ্যা কিমান? এইটোৰ উত্তৰটো হ'ব 3 কোটিৰো অধিক। টকিঅ'ৰ জনসংখ্যা 3 কোটিৰো অধিক। 21 প্ৰশ্ন, জাপান কোন মহাদেশত অৱস্থিত? ইউৰোপ, এছিয়া, আফ্ৰিকা, অষ্ট্ৰেলিয়া? এইটোৰ উত্তৰটো হৈছে এছিয়া। 22 প্ৰশ্ন, জাপান কোন মহাসাগৰত অৱস্থিত? আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, প্ৰশান্ত মহাসাগৰ, উত্তৰ মহাসাগৰ? এইটোৰ উত্তৰটো হ'ব জাপান প্ৰশান্ত মহাসাগৰত অৱস্থিত। 23 প্ৰশ্ন, জাপানৰ ৰাজধানী কি? এইটো হৈছে জাপানৰ ৰাজধানী টকিঅ'। 24 প্ৰশ্ন, জাপানক কি বুলি কোৱা হয়? সূৰ্য উদয়ৰ দেশ, পাহাৰৰ দেশ, নদীৰ দেশ, মৰুভূমিৰ দেশ? এইটোৰ উত্তৰটো হৈছে জাপানক সূৰ্য উদয়ৰ দেশ বুলি কোৱা হয়। 25 প্ৰশ্ন, জাপানত মুঠ কিমানখন মূল দ্বীপ আছে? ক 2খন, খ 3খন, গ 4খন, ঘ 5খন? এইটোৰ উত্তৰটো হৈছে গ 4খন। জাপানত মুঠ 4খন মূল দ্বীপ আছে। 26 প্ৰশ্ন, জাপানৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনখন? হোক্কাইডো, হনচু, চিকাকু, কিনচু? এইটোৰ উত্তৰটো হ'ব খ হনচু। 27 প্ৰশ্ন, জাপানৰ সৰ্বোচ্চ পৰ্বত কোনটো? ফুজি পৰ্বত, এভাৰেষ্ট, আৰাৱলী, নীলগিৰি? এইটোৰ উত্তৰ হৈছে ফুজি পৰ্বত। 28 প্ৰশ্ন, ফুজি পৰ্বত কি ধৰণৰ পৰ্বত? ভাঁজ পৰ্বত, আগ্নেয়গিৰি, অৱশিষ্ট পৰ্বত, ব্লক পৰ্বত? এইটোৰ উত্তৰটো হৈছে খ আগ্নেয়গিৰি। 29 প্ৰশ্ন, জাপানত সঘনাই কি হয়? খৰাং, ভূমিকম্প, তুষাৰপাত, বন্যা? এইটোৰ উত্তৰটো হ'ব ভূমিকম্প। 30 প্ৰশ্ন, জাপানৰ জলবায়ু কেনেকুৱা? ক্ৰান্তীয়, নাতিশীতোষ্ণ মৌচুমী, মৰুভূমি নে মেৰুও? এইটোৰ উত্তৰটো হয় নাতিশীতোষ্ণ মৌচুমী।